যুগ যুগ গৰকি অহা সম্পদখিনি সমূলি নষ্ট হৈ থাকিল। বহুজনৰ কষ্ট, বহুজনৰ পৰিশ্ৰম বোকা পানীৰ মাজত হেৰাই থাকিল। পুনৰাই কেতিয়া পাব ঘূৰাই? এই প্ৰশ্নৰ উত্তৰ কাৰো হাততেই নাই। শতাধিক মুখা আছিল, মানে আমি এনেকুৱা এটা অৱস্থাত পৰিম বুলি আচলতে ভবা নাছিলোৱে। ৰাতিপুৱা শুই উঠিয়ে যেতিয়া পানীতে খোজটো পৰিছে, তেতিয়া ঘৰৰ বস্তুখিনি মানে ৰক্ষা কৰিম নে কোনফালে যাম, কোনফালে কাক ধৰিম, এনেকুৱা এটা নাজল নাথল অৱস্থাৰ সৃষ্টি হ'ল। এই দৃশ্য শিৱসাগৰৰ হাঁহচৰাৰ শ্ৰী শ্ৰী খাটপাৰ সত্ৰৰ। অভূতপূৰ্ব বান পৰিস্থিতিয়ে কোবাই যোৱা সময়ত এইদৰেই চৌদিশে এতিয়া চকুৰ আগত ধৰা দিছে কেৱল ধ্বংসৰ দৃশ্যই। শেষ নোহোৱা সংঘাৰ, শেষ নোহোৱা বিপৰ্যয়ৰ এয়া অকল্পনীয় অভিজ্ঞতা, য'ত ছবিৰ হৈ ৰৈছে জীৱন যাত্ৰা, প্ৰশ্নৰ হৈ ৰৈছে মানৱীয় আৱেগ অনুভৱৰ মাত্ৰা। কিছুদিন আগলৈকে সংস্কৃতিৰ সুষমা সম্ভাৰ হৈ জাতিষ্কাৰ হৈ আছিল এইখন খাটপাৰ সত্ৰ। মুখা শিল্পৰ সমৃদ্ধিৰে সৌন্দৰ্যময় হৈ আছিল সাংস্কৃতিক পৰিসৰ। কিন্তু প্ৰকৃতিৰ ৰুদ্ৰৰূপত এতিয়া সকলো নিৰল নিস্তব্ধ। বোকা পানীৰ মাজত এতিয়া এইদৰে অসাৰ হৈ ৰৈছে সেই প্ৰাণময় শিল্প। সেইখিনি আচলতে মেৰামতি কৰি থকাৰ কাৰণে মুখাখিনি একো অসুবিধা, কাম কৰাত একো অসুবিধা নহ'বৰ বাবে এই ঘৰটোত আমি সংৰক্ষণ কৰিছিলোঁ। কিন্তু আকস্মিকভাৱে বান যেতিয়া আহি গ'ল, বান অহাৰ লগে লগে এইখিনি আৰু মানে তৎমুহূৰ্ততে বুঢ়াই পেলালে আৰু এনেধৰণে আৰু এইখিনি লোকচানৰ সন্মুখীন হ'ল। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল কি, এই কথাখিনি আমি দেউতাৰ পৰা মানে দেউতাক নজনোৱাকৈ ৰাখিবলগীয়া হৈছে। কাৰণ তেখেতৰ এই 93 বছৰ বয়সত এই কথাটো তেখেতে সহজভাৱে ল'ব নোৱাৰিব। শ্ৰী শ্ৰী খাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ পদ্মশ্ৰী ৰেৱকান্ত মহন্তৰ লগতে অনেকজনৰ কেইবা যুগৰো সাধনা আৰু প্ৰতিভাৰ ফচল আছিল এই মুখা শিল্পসমূহ। ৰামায়ণ মহাভাৰতৰ বিভিন্ন চৰিত্ৰক মুখা শিল্পৰ জৰিয়তে আকৰ্ষণীয় উপস্থাপনেৰে অলংকৃত কৰিছিল গণসংযোগৰ অনন্য এক মাধ্যম হিচাপে। গুৰুজনাৰ সৃষ্ট মুখা শিল্পৰ কলাই যেন সমৃদ্ধ ৰূপত প্ৰকাশ লাভ কৰিছিল এই খাটপাৰ সত্ৰত, যাৰ বাবে অধ্যয়ন আৰু গৱেষণাৰো এক গুৰুত্বপূৰ্ণ সমল হৈ উঠিছিল খাটপাৰ সত্ৰ। এই মুখা শিল্পৰ বাবে সত্ৰাধিকাৰ ৰেৱকান্ত মহন্তই লাভ কৰিছিল পদ্মশ্ৰী সন্মান। দেশৰ ভিন্ন প্ৰান্তৰ লগতে দেশৰ বাহিৰলৈও বিভিন্ন সময়ত এই সত্ৰৰ পৰা প্ৰেৰণ কৰা হৈছে মুখা। এই বৰ্ণাঢ্য বৰ্ণিল ইতিহাসমণ্ডিত সত্ৰখনৰ সমূহ কীৰ্তি আজি হেৰাই থাকিল পংকিল অন্ধকাৰত। হয়তো নিৰ্দিষ্টকৈ এঠাইত সংৰক্ষণ হৈ থকা সৰহ মুখা হয়তো খাটপাৰতে আছিল, কিন্তু এতিয়া সেই সংখ্যাটো হয়তো অলপ কমি যাব। আমি মুখাখিনি যিমানখিনি পাৰোঁ উদ্ধাৰ কৰিবলৈ আমি যত্ন কৰিম, কাৰণ এইখিনি সম্বল লৈ পেলাই দেউতাৰ সমগ্ৰ জীৱনটো সাধনা কৰিছিল। গতিকে দেউতাৰ এই বস্তুখিনি আচলতে আমি বহুত আৱেগিকভাৱে মানে এইখিনি বস্তু নষ্ট হোৱাটো আমিও বৰ মৰ্মাহত হৈছোঁ। কি ক'ব, নতুনকৈ কি ভাবিব, সকলোবোৰ আকৌ একে হ'ব জানো কাহানী? বা প্ৰশ্নবোৰ আছে, কিন্তু উত্তৰ নাই। ধৈৰ্য হুমুনিয়াহৰ বাদে এতিয়া আন একো সমলেই নাই। সংস্কৃতিৰ ঐতিহ্য সম্ভাৰ এনেকৈ বিদীৰ্ণ হৈছে প্ৰকৃতিৰ কুটিল আচুৰত। পানী কমিল যদিও বোকা পানী পলসৰ ভৰত এতিয়া নিশ্চিহ্ন এই অমূল্য সম্পদ। খাটপাৰ সত্ৰৰ দৰে নাজিৰাৰ বিস্তৃত অঞ্চলত বানৰ পাছৰ সময়ত একেই দুৰ্দশাৰ ছবি, সৰ্বত্ৰ কেৱল ধ্বংসলীলা। বানপীড়িত অঞ্চলসমূহত এই ৰূপ ঘৰ দুৱাৰৰ। পানী কিছু শুকাইছে যদিও একাঠু পৰ্যন্ত বোকা পলসে আৱৰি ৰাখিছে ঘৰসমূহ। নাই, একো নাই, চব বেৰ চেৰ উঠোৱাই মানে কাপোৰ কানি উঠোৱাই মেলি
লৈ গুচি গ'ল। তাৰপৰা এইভাগে বাচন পাতিবিলাক সেই মানে ষ্টিলৰ বাচন পাতিবিলাক উপঙি চুঙি বুটলি কাটলি এতিয়া থৈছোঁ আৰু পূৰা চলিলে দেখি গোটেই বেৰ ভাঙি সেইখনত বেৰ নি হ'ব ক'ৰবাত পোৱা নাই। এতিয়া তাকে টানিছোঁ নোৱাৰিছোঁ। খতম, একোডাল নাই, খাবলৈ পাবলৈতো একো নাই, চৰকাৰটো পেলাবলৈ একোডাল নাই। বিধায়কজন আহিছেনে? এই বিধায়ক, এইটো বিধায়ক ক'ত আমাৰ শিৱসাগৰ জেগা, সেইটো নামটোৱে কৈ দিছোঁ, এইটো অখিল গগৈ নে কি আছিলে সেইটো এতিয়া এই টাইমত চাগে শিৱসাগৰ নাই, গুৱাহাটীত থাকিব পাৰে। কি কৰি খাইছে কি মানুহৰ খাবলৈ একোৱে নাই, এনেকৈ আৰু যোনে যেনেকৈ পায় ইখনক ধৰিছে, কিবা দিছে, চাউল পাত নাই। এইবোৰ এটা মহিমাই পোৱা নাই নিজে, ক'ত কি হ'ব মানে। দুখ দুৰ্দশা যন্ত্ৰণা হুমুনিয়াহে এতিয়া এইদৰে কুঙা কৰিছে বানপীড়িত অঞ্চলৰ ৰাইজক। সমাধান এতিয়া কেৱল সময়ৰ হাতত। কেমেৰাত অমিত সেন ভৰদ্বাজৰ সৈতে অংশুমান দত্তৰ সহযোগত নাজিৰাৰ পৰা বিমল ফুকন মহন্তৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।